একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ১.৫ লাখতকৈ অধিক ভোটত পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDAৰ তৃতীয়টো কাৰ্যকালৰ আজি শপত গ্ৰহণ অনুষ্ঠানত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। ইয়াৰ পূৰ্বেও ২০১৪ চনত আৰু পৰৱৰ্তী সময়ছোৱাত ২০১৯ চনৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ ৰাজ্যসভাৰ জৰিয়তে সংসদলৈ নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিলে আৰু ২০২৪ চনতো তেওঁ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে আৰু আজি শপত গ্ৰহণ কৰে। আৰু শপত গ্ৰহণৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ সৈতে মুখামুখি হয় আৰু সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ সময়ত তেওঁ ৰাইজৰ আশীৰ্বাদ, তেওঁ সমষ্টিবাসীৰ আশীৰ্বাদ তথা স্বৰ্গীয় পিতৃ-মাতৃ প্ৰয়াত পিতৃ-মাতৃৰ আশীৰ্বাদৰ বাবে এই সফলতা সম্ভৱ হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয়, শ্ৰদ্ধাৰ অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ মৰম আশীৰ্বাদ আৰু স্বৰ্গীয় আই পিতাইৰ স্নেহাশীষ শিৰত লৈ আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সুযোগ লাভ কৰোঁ। দেশমাতৃক পুনৰ সেৱা কৰাৰ অনন্য সুযোগ প্ৰদান কৰি মোক কৃতাৰ্থ কৰাৰ বাবে মাননীয় মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনতা জনাৰ্দনে দিয়া প্ৰেৰণাক সাৰোগত কৰি মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধশালী ভাৰত গঢ়াৰ দিশত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হ'লোঁ। তেওঁ লগতে কৈছে, বিগত ১০ বছৰত দেশত কৰা অভূতপূৰ্ব উন্নয়নৰ বাবেই মোদী ডাঙৰীয়াৰ প্ৰতি দেশবাসীয়ে এই আস্থা বিশ্বাস অটুট ৰাখিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বতে ভাৰত বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনবোৰত ভাৰতক বিশ্বৰ ৩ অৰ্থনৈতিক মহাশক্তিৰ দেশলৈ ৰূপান্তৰিত কৰিবলৈ মোদী ডাঙৰীয়া বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত আমি প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ হকে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ। ভাৰতে এতিয়া শান্তি, সমৃদ্ধি, প্ৰগতিৰ এক নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব। এয়া সৰ্বানন্দ সোণোৱালৰ বক্তব্য। স্বাভাৱিকভাৱে তেওঁ পূৰ্বতেও চৰকাৰৰ যিটো ইমেজ, এটি গুড ইমেজ সৃষ্টি কৰাৰ কাৰণে সৰ্বানন্দ সোণোৱালে তেওঁ প্ৰত্যেকটো বক্তৃতাৰ সকলো কথাতে প্ৰয়াস কৰি আহিছে আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ এই পিছতো তেওঁ একেই যিটো বিনম্ৰতা অটুট ৰাখিছে আৰু তেওঁ কৈছে যে ডিব্ৰুগড়বাসী ৰাইজ স্বৰ্গীয় পিতৃ-মাতৃক তেওঁলোকক মনত পেলাইছে আৰু কৈছে যে দেশক আগবঢ়াই নিয়াৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত উন্নয়নৰ এক বিশেষ ধাৰা বোৱা বুলি উল্লেখ কৰিছে আৰু উন্নয়নৰ এই ধাৰাৰ প্ৰতি, উন্নয়নৰ এই যিটো ব্যৱস্থাৰ প্ৰতি, উন্নয়নৰ প্ৰতি ৰাইজে সমৰ্থন আগবঢ়াবলৈ উল্লেখ কৰিছে। আগন্তুক সময়ত বিশ্বৰ তৃতীয় যি অৰ্থনৈতিক মহাশক্তিৰ দেশ হিচাপে গঢ়াৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰিছে আৰু মোদী ডাঙৰীয়াৰ এই যিটো তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতক গঢ়াৰ যিটো স্বপ্ন, এই ক্ষেত্ৰত সকলো মন্ত্ৰীয়ে উদ্যমৰে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত সংকল্পিত সমৰ্পিত মনোভাৱেৰে কাম কৰি যাব বুলি উল্লেখ কৰিছে। আমি ডেমক্ৰেচি লাইভ পৰিয়ালৰ তৰফৰ পৰাও অসমৰ এগৰাকী সন্তান হিচাপে আৰু সৰ্বানন্দ সোণোৱালৰ আগন্তুক কাৰ্যকালৰ সফলতা কামনাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।